থামনেল কিয় দিছোঁ মই গৰু এটা ময়ো এটা গৰু তো সঁচাই গৰুৱে দিয়ে নাই না কিনো জানো কলিয়াল এতৰে ভাল চাহ খাচী বাগাত দিছে আৰু খাচী আৰু হাকচি সিহঁতৰে আমাৰ তো এত নিজে সৈতে আমাৰো লাইফটো হ'ল এতিয়া নহয় দিছা এতিয়া সৰুতে আছিলোঁ 6-5 বছৰ সিমান যেতিয়া মানে নাজানা বা বুজি নাপাওঁ তেতিয়া মই কলিজা কালে যে এটা সুন্দৰ ব্লগত স্বাগতম জনালোঁ তো জাষ্ট অলপ আগতে উঠিলে দি মিছা কথা ক'লে কাম নাই মানে সূৰ্যৰ তল যে তাৰ এডাল গাছডালক কি বুলি কয় তো আপোনালোকে মানে অতি জানে কমেণ্টত ধুনীয়াকৈ ক'ব আৰু নাজানেও তো নেক্সট ব্লগত ধুনীয়াকৈ মই কৈ দিম তো আজি এটা নৰ্মেল ব্লগ হ'ব যাই আছে তো ধুনীয়াকৈ বাস্ত কৰি লওঁ অলপ মই ওচৰৰ পৰা দুখাই দিছোঁ তো ঠিক কোনোবাই জানে কমেণ্টত ধুনীয়াকৈ কৈ দিব আৰু নাজানেও নেক্সট ব্লগত ধুনীয়াকৈ মই কৈ দিম বাছ লৈ ল'লোঁ তো তাত ভাল লাগিলা এটা অলপমান বেলেগ ধৰণৰ এটা বস্তু দেখুৱাইছোঁ এডাল হ'ল জলকীয়াডালত কিন্তু এটাও জলকীয়া নাই চাব পাৰে তো চেণ্ডেল থৈ দিছে বাপ্পাও তো মানে গাছডালত এটা জলকীয়া নাই তাতে চেণ্ডেলৰ থৈ দিছে ইমান টেলেণ্টেড মানুহ হা কি হ'ব এনেকৈ জলকীয়া নাই তাতে মানুহ মুখ লগাব যাব নেকি তো মুখ চুখ ধুলো আৰু চাহ তাহ খাব লাগিল আৰু তো যিখিনি চাই আছিল কি হ'ল কি আজি স্কুল নাইতো পৰীক্ষা আছিল পাছ করবি না ফেল করবি পাছ করবি না ফেল করবি হ্যাঁ বই যাই পেলে গম পাবি তোর লেখা তো তোহে লেখছ মই লেখছো নাকি তোহে গম পাবি কি পরীক্ষাটা আমি ভিডিও বানাব লাগবো তোর কারণে চাই কথা 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 কব আহিছে তো কলে হল ধুনীয়াকৈ ৰাতিপুৱা চাহ আহি গ'ল তই দিছে বগা গাখীৰৰ চাহ দিছে মেগী তো মেগী চাহে ধুনীয়াকৈ খাই ল'ম ৰ সকলোৱে ধুনীয়াকৈ চাহ তাহ খাই পেলাই এতিয়া যাব হ'ল মানে এতিয়া ধকনক তো ৰাণীক ধুনীয়াকৈ ওলাই লওঁ তো মানে ভিতৰে থৈ দাং আৰু সিহঁতৰ হেলমেটটো দেখছে নাই সিহঁতৰ হেলমেটটো একেবাৰে অৱস্থা নোহোৱা কৰি পেলাইছে আমাৰ সৰু পাই তো এটাই চেলেঞ্জ মানে তাত মাল খোৱা ভিডিঅ'টো মই বনাইছিলোঁ কিন্তু আচলিকে মাল খোৱা নাই তো ডিছক্ৰিপশ্যনৰ লিংকটোত আছে চাব একবাৰ যি কোনোবাই দি চাহ নাই সুধি চাৰ বহুত ধন্যবাদ তো জাংৰ আৰু মানে আগতে মাইক থ'ব লাগিব মামাদেৰ ঘৰত তাৰপিছতে দোকান যাব লাগিব সেয়া মাইক থৈ পেলাই ধুনীয়াকৈ এতিয়া যাইছোঁ মানে দোকানত যাইছোঁ আৰু অলপ দেৰিকৈ লগ পাম আৰু সেয়া অলপ দোকানত থাকি পেলাই এতিয়া যাইছোঁ মানে চাহ আনবা তো চাহটো লৈ আহোঁ চাহ মানে আজিকালি চাহ নাখায় আজিকালি চলিকেইটা মানে চিঙিৰা হওক বা কল হওক তো যাইছোঁ মানে এতিয়া এইগিলা যাম বিজয়নগৰত মাৰ কল ল'লোঁ 4টা তো সেই খাব লাগিল চিৰা আৰু মগ গেলি আৰু ৰিজুই আৰু চিঙিৰা আনবা দিছিল চিঙিৰা ল'লোঁ কলে যাওঁ কল এতিয়া আমি কল ভাগাম মানে 4টা 20 টকাৰ এই দুটা মানে সৰু এই দুটা অলপ ডাঙৰ চাহ বাদ দিছে তাৰমানে কলে খাব লাগিব কল খাই পেলাই গাঁৱতো বনাব লাগিব গাঁও নহয় হাতীৰ সমান বল কৰিব লাগিব কল খাম ৰ গাঁৱতে নাবাৰে সেইটো ডাঙৰ কথা খাং দিয়া না কি সৰু এটা ল'বি ডাঙৰ এটা ল ডাঙৰটো দুটা লওঁ নেকি ডাঙৰ এটা ল বাবা এইটো মানে পেলে দিয়া নহয় দে এৰে অলপ ছিঙি গৈছে মানে সেই কৰাং দেখাং দে না কি তো কল যাওঁ এতিয়া যাই আহিছোঁ বঢ়িয়া ধুনীয়াকৈ ভাতটো খাবা 2:30 হ'ব আৰু তো এতিয়াই মানে ভাতটো খাং আৰু মামাদিকে যাম ঘৰততো কায়ো নাই তো কল যাব বঢ়িয়া ধুনীয়া আহি পালোঁ মামাদের ঘৰ তেতিয়া যাই আছোঁ নেকি পাহাৰখন উঠিলোঁ এখন পাহাৰখন আজি হ'ল মামাদের মানে ধুনীয়াকৈ মানে ঘৰ বনাব মানে নতুনকৈ বঢ়িয়া ধুনীয়াকৈ পচ পুতলা তো এতিয়া মানে এনেকৈ বনাব নেকি ঘৰটো মই ইমান এটা ভালকৈ নাজানো মানে সেইটোৱে কথা তো ধুনীয়াকৈ ভাতটো খাং ৰ কলিয়াল এতৰে ভাল চাহ খাচী বাগাত দিছে আৰু খাচী আৰু হাকচি সেইটোৱে আমাৰ তো এত নিজে সৈতে আমাৰো লাইফটো হ'ল এতিয়া নহয় দিছা এতিয়া সৰুতে আছিলোঁ 6-5 বছৰ সিমান যেতিয়া মানে নাজানা বা বুজি নাপাওঁ তেতিয়া সুখ আছিল আৰু যিমানে ডাঙৰ হ'ম সিমানে টেনশ্যন থামনেল কিয় দিছোঁ মই গৰু এটা ময়ো এটা গৰু তো সঁচাই গৰুৱে দিয়ে নাই না কিনো জানো
ভাত আহি গ'ল তই দিছে দালি কণী অনা ঘৰলোৱা মানে ঘৰলোৱা নদী প্ৰস্তুতলা আজি ভাবিলোঁ মাছ মাংস ৰাখব শুনা ভাত খা আৰু খাং দিয়ে নাকি আজিকালি এটা বস্তু মানে দেখাই নাপাওঁ কিছুমান ঘৰত আছে নহ'ব বুলি নকওঁ মানে আমাৰ ঘৰত নাই আৰু আপোনালোকৰ ঘৰত কি নহয় মানে কলে না নাদে যেনেকুৱা কবচোন বন্ধত এই পুৰা এরপরে হচ্ছে পানি খা মানে ফ্রিজের পানি খাবাই নাকি বহুত ঠান্ডা তুই যার আছে তো ভালকে জানি তো আর ক'বা নালগে আর পুরা মানে পুরা চালি তো আর যাবাই লাগিল আর তখন কই আর সেয়ে আর ভাত চাত খাই পেলাই এতিয়া যাই আছো মানে তখন একবার বৰষুণ হৈছিল সেয়ে আৰু ঘৰৰ পেৰে অলপ টোপনি মাৰি পেলাই এতিয়া তখন যাই আছো পামে আর ডিপিদার পেরে কাম দুনিয়ার করলো এতিয়া কল খাই আছো দেখি সিরাজও লৈছে তো দেখি মই লৈছো তো ধুনীয়াকৈ মানে খাং আৰু মানে এৰি পেলাই খাব লাগিব দিছোঁ তো খাং আৰু ধুনীয়াকৈ আহি পালোঁ এতিয়া মানে দোকানৰ পেৰে বঢ়িয়াকৈ আৰু দি আছে বগা বগা গাখীৰ চাহ আৰু দি আছে বিস্কুট তো ধুনীয়াকৈ চাহটো খাই লওঁ বগা বগা গাখীৰ চাহ অলপ চাহ তাহ খাই পেলাই ধুনীয়াকৈ অলপ বাকেট দি পেলাই বঢ়িয়াকৈ থৈ দিয়া ভাত বাংনা ভাজা আৰু এই কণীৰ আঞ্জা তো ধুনীয়া ভাতটো খাই ল'ম আৰু আজি এইখিনি আছিল ব্লগটো যি অলপমান খাটা পালটো আগত আৰু আগৰ ভিডিঅ'গিলা দীঘল দিয়াৰ চেষ্টা কৰিম তো ব্লগটো আজি এইখিনি আছিল অলপমান যদি ভাল লাগে লাইক শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ নতুনকৈ মোৰ চেনেলটো ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো জয় আসাম জয় জুবিন দা আজিৰ কাৰণে বাই বাই ৰ'ব দে মই যে ৰাস্তালৈ যে কৈছিলোঁ নামটো কি ধুনীয়াকৈ ক'ব আৰু নাজানে তো মই কৈ দিম দে নেক্সট ব্লগত তো আজিৰ কাৰণে বাই বাই